বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ এইটো শক্তি আমি ঐক্যবদ্ধ হৈ আছিলোঁ ঐক্যবদ্ধভাৱে আছোঁ ঐক্যবদ্ধভাৱে আগবাঢ়ি যাম একেলগে আছিলোঁ একেলগে আছোঁ আৰু একেলগে আগবাঢ়ি যাম ঐক্যবদ্ধ যাত্ৰাৰে আমি জাতীয় জীৱনক আগুৱাই নিম এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে অসমীয়া জাতিৰ প্ৰতিগৰাকী ব্যক্তিলৈ আমাৰ এটাই অনুৰোধ যে আমি প্ৰত্যেকে একত্ৰিত হৈ ভৱিষ্যতৰ দিনত আগবাঢ়ি যাব লাগিব এই শোভাযাত্ৰাত প্ৰত্যেকটো জনগোষ্ঠীয় নৃত্য প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানসমূহক লৈ এই যাত্ৰা আৰম্ভ কৰা হৈছে গতিকে অসমৰ জনসাধাৰণে আমি একত্ৰিত হৈ আছিলোঁ আমাক যিমানে ভাগ ভাগ কৰিব চেষ্টা নকৰক একত্ৰিত হৈ আমি ভৱিষ্যতৰ দিনত আগবাঢ়ি যাব লাগিব গতিকে দুলীয়াজান এই চলাকলটকী খেলপথাৰৰ পৰা আজি এই যাত্ৰা দুলীয়াজান মহানগৰীখন পৰিভ্ৰমণ কৰিব গতিকে সকলো শ্ৰেণীৰ জনসাধাৰণসমূহ ওচৰৰ গাঁওসমূহৰ পৰা আহি ইয়াত একত্ৰিত হৈছে হাজাৰ হাজাৰ লোক গতিকে প্ৰত্যেকে সমস্বৰে কৈছে আমি একতাৰে থাকিব লাগিব একতাই আমাৰ শক্তি ভৱিষ্যতৰ দিনত ঐক্যবদ্ধ হৈ আগবাঢ়ি যাব লাগিব প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক হয় হয় এইটোৱে অসমৰ জনতাৰ ঐক্যবদ্ধ শক্তি যিটো শক্তিৰ উমান কা বিৰোধী গণ আন্দোলনৰ সময়ত ৰাইজে পাইছিল আৰু এতিয়াও এই যি অধিৱেশন এই অধিৱেশনৰ মাজৰ পৰা এটা আশা আৰু সাহসৰ বতৰা যিহেতু আমি অসমৰ জাতীয় জীৱনলৈ দিব লাগিব গতিকে আজি এই সাংস্কৃতিক শোভাযাত্ৰাই প্ৰমাণ কৰিলে যে ছাত্ৰ সন্থাৰ প্ৰতি অসমৰ ৰাইজৰ কিমান মৰম কিমান আকুণ্ঠ সহায় সহযোগিতা জাতীয় জীৱনৰ সংকটৰ ক্ষণত ছাত্ৰ সন্থা আৰু আমি আন আন জাতীয় যিবোৰ শক্তি আছে জনগোষ্ঠীয় ছাত্ৰ সংগঠন আছে সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়োঁ গতিকে আজি এই সাংস্কৃতিক শোভাযাত্ৰাই অসমৰ জাতীয় জীৱনৰ ঐক্যবদ্ধ যিটো যাত্ৰা এই যাত্ৰাৰ প্ৰতিচ্ছবি এখন প্ৰতিফলিত কৰিছে সকলো জাতীয় জনগোষ্ঠীৰ সমন্বয়ত অসমীয়া জাতি সত্তাৰ বৰঘৰ গঢ় লৈ উঠিছে তাৰ প্ৰতিফলন ঘটিছে বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাহাৰ হৈছে আৰু এই গোটেই শোভাযাত্ৰাই এটা কথা প্ৰমাণ কৰিলে যে অসমত কোনো ধৰণৰ সাম্প্ৰদায়িকতাৰ স্থান নাই জাতি জনগোষ্ঠীসমূহক ভাগ ভাগ কৰিবলৈ যিবোৰ ষড়যন্ত্ৰ চলাই আছে সেইবোৰ ষড়যন্ত্ৰ কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় এই কথাবোৰে আজি ইয়াত প্ৰতিফলিত কৰিছে গতিকে আমি আশা ৰাখিম এই সাংস্কৃতিক শোভাযাত্ৰাৰ অসমৰ সমাজ জীৱনত এটা স্পষ্ট বাৰ্তা থাকিব আৰু এই অধিৱেশনে অসমৰ সমাজ জীৱনলৈ জাতীয় জীৱনলৈ আশা সাহস আৰু প্ৰেৰণাৰ এটা বতৰা কঢ়িয়াব নিশ্চয় নিশ্চয় যিবোৰ শক্তিয়ে অশুভ শক্তিয়ে ছাত্ৰ সন্থাৰ ভাঙোন আনিব বিচাৰে ছাত্ৰ সন্থাৰ ঐক্যবদ্ধ শক্তিটোৰ বিৰুদ্ধে তেওঁলোকে ষড়যন্ত্ৰ কৰি ভাঙোনমুখী পৰিৱেশ এটা সৃষ্টি কৰিব বিচাৰে তেওঁলোকলৈ স্পষ্ট বাৰ্তা যে আমি অসমৰ সমাজ জীৱন এক হৈ আছোঁ ঐক্যবদ্ধভাৱে আগুৱাব খোজোঁ আৰু কোনো এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক শক্তিৰে এইখন অসমত স্থান নাই ইয়াৰ মূল সত্তাটোৱে হ'ল বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত গঢ় লৈ উঠা অসমীয়া যিটো সত্তা সেই সত্তাই অসমত নিজৰ প্ৰভুত্ব আৰু আধিপত্য প্ৰতিষ্ঠা কৰিব কাৰণ যিহেতু সংস্কৃতিয়ে সমাজ গঢ়ে আজি সংস্কৃতিৰ যোগেদি মানুহৰ মাজত সমন্বয়ৰ চিন্তা চেতনা প্ৰতিফলিত কৰা হৈছে বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ উপস্থাপন হোৱাৰ উপৰিও আমাৰ ঐক্যবদ্ধভাৱে আমি যিটো জীয়াই ৰখাৰ যিটো আমাৰ সকলোৰ আশা আছে বা যিটো লক্ষ্য অসমত এনেকুৱা ধৰণৰ সকলো ষড়যন্ত্ৰ ওফৰাই আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ মূল চিন্তাটোক আজি এই শোভাযাত্ৰাই প্ৰতিফলিত কৰিছে এইদৰে আমি দেখুৱাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ যি সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হৈছে সন্মুখত আছুৰ নেতৃত্ব তেওঁলোকে কৈছে যে যিধৰণে তেওঁলোকে ৰাজনীতিকসকলে সমাজ ভাঙিবৰ কাৰণে যত্ন কৰে কিন্তু এই সাংস্কৃতিক শোভাযাত্ৰাই শক্তিশালী বাৰ্তা দিছে যে কোনো কাৰণত এই যাতে সাংস্কৃতিক শোভাযাত্ৰাই এক শক্তিশালী বাৰ্তা দিছে যে অসমীয়া সমাজ সদায় এক হৈ আছে অসমীয়া সমাজে সদায় একেলগতে থাকিবলৈ খোজে আৰু তাৰ প্ৰমাণ এই সাংস্কৃতিক শোভাযাত্ৰাই দিছে বুলি মন্তব্য কৰিছে আছুৰ নেতৃত্বে আমি দেখা পাইছোঁ যে বিভিন্ন জাতি জনগোষ্ঠী এই হৈছে তেওঁলোকে নামঘৰ মণিকূট সৈতে বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰতীক চিহ্ন তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাত বাহিৰ কৰিছে আৰু সাংস্কৃতিক শোভাযাত্ৰাত বাহিৰ কৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ জনতাই এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আছুৰ সপ্তদশ বাৰ্ষিক দুলীয়াজান অধিৱেশনৰ যি সাংস্কৃতিক শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰাত আমি দেখুৱাইছোঁ এয়া পিছফালে এক ভাগত তেওঁলোকে প্ৰতীক চিহ্ন তেওঁলোকে বাহিৰ কৰিছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আৰু বিভিন্ন জাতি জনজাতি জনগোষ্ঠীৰ যি সাংস্কৃতিক তেওঁলোকৰ কলা কৃষ্টি এই অধিৱেশনত তেওঁলোকে ইয়াত প্ৰতিফলিত কৰিবলৈ তেওঁলোকে যত্ন কৰিছে আৰু যি প্ৰকৃতাৰ্থত সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকে এই শোভাযাত্ৰাৰ নামাকৰণ কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰকৃতাৰ্থত সকলো অসমৰ জাতি জনগোষ্ঠীৰ যি সমন্বয় এই সমন্বয় সঁচাকৈয়ে যেন এই সাংস্কৃতিক শোভাযাত্ৰাত প্ৰতিফলিত হৈছে
তাৰ স্পষ্ট আমি সকলোৱে দেখিবলৈ পাইছোঁ আৰু এইদৰে হাজাৰ হাজাৰ লক্ষ লক্ষ জনতাই ছাত্ৰ ছাত্ৰীসকলে এই সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু এইদৰে আছুৰ যি সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰা বাহিৰ হোৱা দেখিবলৈ পোৱা গৈছে একো নাই এই মাৰ নামাৰ একো নাই এইখিনি মেডিক আপুনি এয়াই খুব সুন্দৰ পৰিৱেশ ইয়াত আমি দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকলে গাঁৱৰ যি মাছ মৰা পৰিৱেশ সেই পৰিৱেশ তেওঁলোকে এই শোভাযাত্ৰা তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে আৰু পিছত দেখুৱাইছোঁ আমি যি জেং বিহু সেই জেং বিহুৰ যি সাংস্কৃতিক শোভাযাত্ৰা জেং বিহুৰ এটি দলে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ